ৰাজ্যত পুনৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে আৰু প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এবাৰ ড্ৰাগছ আসক্ত যুৱকৰ নিৰ্যাতনৰ বলি হৈছে এগৰাকী স্কুলীয়া ছাত্ৰী। এই সন্দৰ্ভত বিশদ তথ্য দেখাৰ চেষ্টা কৰিছো আৰু দেখিবলৈ পোৱা গৈছে এবাৰ ৰাজ্যত পুনৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনা এবাৰ সংঘটিত হৈছে। ৰাজ্যত ছাত্ৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এবাৰ ছাত্ৰীৰ ওপৰত চলোৱা হৈছে নিৰ্যাতন। ড্ৰাগছ আসক্ত যুৱকৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে স্কুলীয়া ছাত্ৰী। ছাত্ৰীক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে শৰীৰত হাত দি অপহৰণৰ চেষ্টা চলাইছে এবাৰ ড্ৰাগছ আসক্ত যুৱক ফিৰোজে। আৰু ফিৰোজ নামৰ যুৱকজনৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আৰু এইবাৰ ধুবুৰী সদৰ থানাৰ সন্মুখত থকা মিউনিচিপাল হাইস্কুলত এই ঘটনা সংঘটিত হৈছে। মিউনিচিপাল হাইস্কুলৰ ছাত্ৰীক নিৰ্যাতন চলোৱা হৈছে। নিচাত আসক্ত এজন যুৱকে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে ছাত্ৰীগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাৰ কথা এতিয়া পোহৰলৈ আহিছে। ছাত্ৰীগৰাকীক অশ্লীল ভাষাৰে গালি গালাজ পাইছে। সেই অভিযোগ উত্থাপন হৈছে ড্ৰাগছ আসক্ত যুৱক ফিৰোজৰ বিৰুদ্ধে আৰু লগতে শৰীৰত হাত দি অপহৰণৰ চেষ্টা চলাইছে ড্ৰাগছ আসক্ত যুৱকজনে। আৰু দীৰ্ঘদিনৰ পৰা ধুবুৰী মিউনিচিপাল হাইস্কুলৰ ৯ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰি অহাৰ অভিযোগ এতিয়া উত্থাপন কৰিছে ফিৰোজ নামৰ যুৱকজনৰ বিৰুদ্ধে। আৰু আজি যুৱকজনৰ লগত নগলে প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি ছাত্ৰীগৰাকীয়ে অভিযোগ এতিয়া উত্থাপন কৰিছে। অৰ্থাৎ ছাত্ৰীগৰাকীৰ সৈতে দীৰ্ঘদিন ধৰি ছাত্ৰীগৰাকীক অশ্লীল ভাষাৰে গালি গালাজ পাইছিল, শৰীৰত হাত দি আজি অপহৰণৰ চেষ্টা চলাইছিল। আৰু সমান্তৰালকৈ কিন্তু আজি যুৱকজনে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল, ছাত্ৰীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল। যদি যুৱকজনৰ সৈতে ছাত্ৰীগৰাকী নাযায় তেনেহ'লে ছাত্ৰীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল যুৱকজনে, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে নাবালিকা ছাত্ৰীগৰাকী বিদ্যালয়ত অহাত অসুবিধাৰ সন্মুখীন হৈছিল, ভীতিগ্ৰস্ত হৈছিল ছাত্ৰীগৰাকী। আৰু আজি দিন দুপৰতে নাবালিকা ছাত্ৰীগৰাকীক অপহৰণৰ চেষ্টা চলাইছিল ড্ৰাগছ আসক্ত যুৱক ফিৰোজে। আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে এই ঘটনাৰ উমান পাই সেই যুৱকজনক উত্তম মাধ্যম সোধাই বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু যুৱক ফিৰোজৰ বিৰুদ্ধে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে। আৰু ধুবুৰীৰ আইৰণ জংলা ৩য় খণ্ডত ঘৰ ফিৰোজৰ। আৰু সেই কথা ইতিমধ্যে জানিবলৈ দিছে ছাত্ৰীগৰাকীয়ে, উপায় বিক্ৰী কৰিছে ছাত্ৰীগৰাকীয়ে, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ছাত্ৰীগৰাকী এতিয়া আৰক্ষীৰ কাষ চাপিছে। ধুবুৰী সদৰ থানাত ইতিমধ্যে উপস্থিত হৈছে ছাত্ৰীগৰাকী আৰু লগতে ছাত্ৰীগৰাকীৰ পিতৃ আৰক্ষীৰ কাষ চাপিছে। আৰু ইতিমধ্যে স্থানীয় ৰাইজে যেতিয়া উত্তম মাধ্যম সোধায় তাৰে পাছতে পলাতক অৱস্থাত আছে কিন্তু ফিৰোজ। আৰু এই ঘটনা সংঘটিত হৈছে ধুবুৰীত। আৰু মিউনিচিপাল হাইস্কুলৰ ছাত্ৰীক এইদৰে এতিয়া নিৰ্যাতন চলোৱা হৈছে। আৰু প্ৰেম প্ৰত্যাখ্যান কৰিছিল ছাত্ৰীগৰাকীয়ে, যাৰ বাবে ড্ৰাগছ আসক্ত যুৱকে ছাত্ৰীগৰাকীৰ ওপৰত এইদৰে নিৰ্যাতন চলাইছিল আৰু লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল। আৰু তাৰপিছত বিপদত পৰিছিল ছাত্ৰীগৰাকী। আৰু সম্প্ৰতি ছাত্ৰীগৰাকী কাষ চাপিছে এতিয়া ধুবুৰী সদৰ থানাত কাষ চাপিছে। আৰু সমান্তৰালকৈ পিতৃ কাষ চাপিছে আৰক্ষীৰ। আৰু এতিয়া পলাতক অৱস্থাত আছে কিন্তু ড্ৰাগছ আসক্ত যুৱক ফিৰোজ। এই সন্দৰ্ভত কিছু মন্তব্য আছে, দৰ্শকসকলে আগবঢ়াইছে। মাৰি পেলাব এনেকুৱা ধৰণৰ কথা কৈছে। আজি কি গাত হাত দিছে নেকি? আৰু কি কয়? বেয়া বেয়া কথা কয় নেকি? বেয়া বেয়া ভাষা কৈ আছে। আৰু মোক কৈ যে মই মৰিম, চিঠি লিখি থৈ যাম, তোৰ নামত লিখি থৈ যাম। তোমাক কি কয়? ভাল পাব কয় নাম? হয়। কি নাম ল'ৰাজনৰ? ল'ৰাজনৰ নাম ফিৰোজ। কি নাম? ফিৰোজ। ফিৰোজ? ফিৰোজ ক'ত ঘৰ? ঘৰ আমাৰ ওচৰতে, আমাৰ ঘৰৰ কিয় ভয় লাগিছে? ভয় লাগিছে তেওঁ মোক ৰাস্তাত কিবা কৰিব পাৰে, ডিষ্টাৰ্ব কৰিব পাৰে। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 9। ল'ৰাজন কি কৰে? গুৱাহাটীত কাম কৰে। নিচা খাই আহে। ঠিক আছে। আপুনি কওকচোন, আপোনাকতো ছোৱালীজনী কৈছে চাগে? মোৰ ছোৱালী মিউনিচিপালিটি স্কুলত প্ৰত্যেক দিন আহে, স্কুলত আহে যায়। কালি তেওঁৰ মাকক কৈছিল যে এটা ল'ৰা মোক ডিষ্টাৰ্ব দিয়ে। তেওঁৰ মাক আজি মোক কৈছে, আজি মোৰ ছোৱালীটোক এই স্কুলৰ সন্মুখতে বাহিৰতে না কি বাহিৰতে মানে ফিৰোজ নামৰ ল'ৰা, গাঁৱটো মই ভালকৈ নাজানো, এমপুৰত হ'ব পাৰে না বগলামাৰী হ'ব পাৰে,
এই ফিৰোজ নামৰ ল'ৰা আহি মোৰ ছোৱালীক গাত হাত দিছে আৰু কৈছে তই মৰিবি নহয় মই মৰিম, আজি তক উঠাই লৈ যাম। এইখিনি ঘটনা আজি তেওঁ কৰিছে স্কুলৰ সন্মুখত। এই আমি থানাত আহিছোঁ, আমি ছাৰৰ লগত আলোচনা কৰিলোঁ, তেওঁৰ মানে ডাটাবিলাক লৈ আমি সন্ধিয়াত আহি FIR দাখিল কৰিলোঁ। সপ্তাহটো বাঢ়িছে মানে ছোৱালীৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390